নমস্কাৰ। আজি আমি উপস্থিত আছোঁ নতুন শৰণীয়া গান্ধী বস্তিত আৰু এইখন মহামায়া থান হয়। এই মহামায়া থানখনলৈকে আজি আমি আহিছোঁ। দক্ষিণেশ্বৰী মহামায়া থান, এইখন থানৰ কিছু মাহাত্য আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ আজি আমি ইয়াত উপস্থিত হৈছোঁ। আহক আমি মন্দিৰৰ ভিতৰ ভাগলৈকে যাওঁ, কিনো আছে তাত। মন্দিৰৰ ভিতৰ ভাগলৈকে আমি আহি আছোঁ। এইটো যদিও মহামায়া থান এখন ব্যক্তিগত পৰিয়ালৰ মন্দিৰ হয় এইটো, আৰু এই মন্দিৰটো যদিও ব্যক্তিগত হয় তথাপিও এই মন্দিৰটোৰ সমূহ ভক্তবান ৰাইজৰ কাৰণে ইতিমধ্যে তেওঁলোকে উৎসৰ্গা কৰাইছে বা ইয়াত সমূহ ভক্তবান ৰাইজ আহে। প্ৰতি শনি মঙলবাৰে ইয়াত পদাৰ্পণ কৰে। তদুপৰি এই মন্দিৰটোত প্ৰতি অমাৱস্যা তিথি, প্ৰতি পূৰ্ণিমা তিথিত একাদিক্ৰমে পূৰ্ণিমাত নাৰায়ণ পূজা হয়, আৰু অমাৱস্যা তিথিত প্ৰতি অমাৱস্যাতে দেৱী মা কালী মাৰ পূজা হয়। ইয়াতে এয়া কালী মন্দিৰ সন্মুখত দীপাৱলী আহি আছে, গতিকে মন্দিৰত কিছু চাফ চাফাইৰ অনুষ্ঠান চলি আছে। এইটো মন্দিৰ ভাগৰ ভিতৰ চৰা। এনেকুৱা তেওঁলোকৰ উলহ মালহ পৰিৱেশ। এতিয়া মন্দিৰৰ পৰিৱেশ এনেদৰে চাফ চিকুণ চলি আছে, আৰু এয়া দেৱী মাৰ মূৰ্তি হয় ইয়াতে। আৰু ইয়াতে একেবাৰে ভিতৰত এটা শিৱ মন্দিৰো আছে আৰু বিষ্ণু মন্দিৰো আছে, কিন্তু বৰ্তমান কাম চলি আছে বাবে মন্দিৰৰ যিহেতু সন্মুখত কালী মাৰ পূজা আহি আছে, গতিকে সেই দুটা দেখুৱাব পৰা অৱস্থাত নাই। महामाये सामंदे मुंडवानी आयुर आरोग्यम सज्जम देवी देवी नमस्ते। ओम नमः क्रीं काली काली नमः। नमस्कार। আজি ইতিমধ্যে আমি কৈছোঁৱে যে গান্ধী বস্তি নতুন শৰণীয়াৰ এয়া কালী মন্দিৰ মহামায়া দক্ষিণেশ্বৰী থানত উপস্থিত আছোঁ। আৰু এই থানখনি যদিও ব্যক্তিগত মানুহৰ ঘৰত অৱস্থিত, তথাপিও এই থান ভাগ বিভিন্নজন ভক্তৰ কাৰণে, ৰাইজৰ কাৰণে উৎসৰ্গিত। ইয়াত এটা সময়ৰ যিজন মুখ্য পূজাৰী আছিল দিবাকৰ শৰ্মা, হয়তো আশে পাশে থকা মানুহখিনি বা বিভিন্ন দূৰ দূৰণিৰ মানুহেও দিবাকৰ শৰ্মাৰ নাম নিশ্চিতভাৱে শুনিছে। এই দক্ষিণেশ্বৰী মহামায়া থানৰ যিগৰাকী মুখ্য পুৰোহিত আছিল এটা সময়ত দিবাকৰ শৰ্মা, তেখেত এজন বিখ্যাত তান্ত্ৰিক আছিলে, আৰু তেখেতৰ তন্ত্ৰৰ শক্তি এনেকুৱা যে যাক যি ধৰণে তেখেতে আশীৰ্বাদ দিয়ে বা এই দেৱী মাৰ ওচৰত বহি তেওঁ যিখিনি কথা ক'ব হুবহু 100% শুদ্ধ কথাৰে মানুহখিনিক উপকৃত কৰি আহিছিলে। গতিকে দক্ষিণেশ্বৰী কালী মন্দিৰ মহামায়া থানৰ দিবাকৰ শৰ্মাক বিভিন্নজন ব্যক্তিয়ে নিশ্চিতভাৱে জানে। আজি এই সময়ত দিবাকৰ শৰ্মা নাই, তেখেত স্বৰ্গগামী হৈছে, তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক। আৰু এই মন্দিৰটো যদিও তেখেত নাই তথাপিও বিভিন্ন উলহ মালহ বা বিভিন্ন উৎসৱ পাৰ্বণেৰে প্ৰতি বছৰে বা প্ৰত্যেক মাহতে বা প্ৰত্যেক দিনাই ইয়াত আড়ম্বৰৰ পৰা পূৰ্ণভাৱে অনুষ্ঠানসমূহ চলি আহিয়ে আছে। এই মন্দিৰ ভাগি অতি মাহাত্যশালী। ইয়াত যিসকল ভক্তই আহিছে নিশ্চিতভাৱে ফল পাইছে, বিভিন্নজনে ফল পাইছে বা বিভিন্নজনে বিভিন্ন ধৰণৰ যাৰ কৰ্ম বাধা, বিদ্যা বাধা, সন্তান বাধা, চাকৰি বাধা, সমস্ত বাধা এই মন্দিৰটোত অহাৰ পিছত এটা সময়ত দিবাকৰ সময় মাত্ৰ এই দেৱী মাৰ ওচৰৰ পৰা এটা ফুল নিৰ্মালী হিচাপে দিয়াৰ পিছতো খোল খাই গৈছিল। আৰু আজি তেখেতৰ এবচেণ্টত বা তেখেতৰ অনুপস্থিতিত যিসকল ভক্তই সেই বিশ্বাস লৈ মন্দিৰ ভাগত আহে তেওঁলোকে নিশ্চিতভাৱে তেওঁলোকৰ ফলসমূহ পাই আহিয়ে আছে। কিছুমানে সন্তান নিসন্তান দম্পতি ইয়াত আহি যেতিয়া দেৱী মাৰ ওচৰত চাকি বন্তি জ্বলাই প্ৰজ্বলন কৰে বা ভক্তিসকলে তেওঁক সেৱা নিবেদন কৰি নিশ্চিতভাৱে তেওঁলোকে সন্তানৰ মুখ দেখিছে। যিসকলৰ চাকৰি বাধা হৈ আছিলে এই মন্দিৰ ভাগত আহি চাকি বন্তি জ্বলোৱাৰ পিছত তেওঁ বা ভক্তিসকলে দেৱী মাৰ ওচৰত নিবেদন কৰাৰ পিছত চাকৰিৰ মুখো দেখিছে। বিভিন্ন বিদ্যাত যিসকলৰ বাধা হৈ থাকে বা কিছুমানৰ কালসৰ্প দোষ থাকে, কালসৰ্প দোষ থাকিলে মানুহক বিভিন্ন জাতক ধৰণ বিভিন্ন ক্ষেত্ৰত বাধা বিপত্তিয়ে
লগ নেৰা হয়। গতিকে কালসৰ্পৰ লোকৰ মানুহেও আহি দেৱী মাৰ ওচৰত যেতিয়া নিবেদন কৰিছে বা স্তুতি মিনতি কৰিছে, কালসৰ্পৰ প্ৰভাৱো নাইকিয়া হৈছে বা বিভিন্নজনে বিভিন্ন ধৰণৰ ইয়াত প্ৰমাণ পোৱা আমি গম পাওঁ বা আমি অৱগত। গতিকে নিশ্চিতভাৱে ভক্তি সহকাৰে আপোনালোকে যদি আহে এই মন্দিৰ ভাগত, দক্ষিণ শৰণীয়াৰ এই নতুন শৰণীয়াৰ যি গান্ধী বস্তিৰ এয়া মহামায়া দক্ষিণেশ্বৰী মন্দিৰত যদি এবাৰ আহি দেখা পদাৰ্পণ কৰিব পাৰে বা আপোনালোকৰ যি মনৰ ইচ্ছা, মনৰ যি কামনা, সেইখিনি যদি এবাৰ মাত্ৰ তেওঁৰ ওচৰত এবাৰ স্তুতি মিনতি কৰি যায়, প্ৰমাণ পাব নিশ্চিতভাৱে। আমি নিজেও এজন পূজাৰী হিচাপে ইয়াত বিভিন্ন সময়ত আহি বিভিন্ন ধৰণে তেওঁক স্তুতি মিনতি কৰি ইয়াৰ ফলাফলসমূহ আমি দেখিছোঁ বা পাইছোঁ। আৰু এই মন্দিৰ ভাগত প্ৰতি অমাৱস্যা তিথিত কালী পূজা হয়, দক্ষিণেশ্বৰী কালী দেৱীৰ বা দক্ষিণা কালীৰ পূজা হয়, কালী পূজা হয়। প্ৰতি পূৰ্ণিমা তিথিত ইয়াত নাৰায়ণ পূজা হয়, বিশ্বকৰ্মা পূজা হয়, বিষ্ণু পূজা হয়, লক্ষী পূজা হয়, সৰস্বতী পূজা হয়। বিভিন্ন উৎসৱৰ পূজাসমূহ এই মন্দিৰটোত বিভিন্ন সময়ত হৈ থাকে বা কিছুমান ব্যক্তিয়ে তেওঁলোকৰ জন্মকুণ্ডলী দোষ নিৰাময়ৰ কাৰণে ইয়াত পূজা দিবলৈ আহে। কিছুমানে তেওঁলোকৰ জন্ম তিথিগতভাৱে হ'বলগীয়া পূজাভাগ ঘৰতে নকৰি মন্দিৰতে আহি কিছুমানে নিবেদন কৰে বা তেওঁলোকে সেইমতে ফল পায়। আপোনালোকৰ যদি কিছুমান ব্যক্তিয়ে যদি এনেকুৱা এটা মাহিত্যশালী মন্দিৰত আহিব খোজে বা আপোনালোকৰ যি মনৰ কামনা থাকে বা যদি কিবা কাৰণত আপোনালোকৰ জন্ম তিথিৰ কিবা পূজা, তিথিগতভাৱে কিবা পূজা নিবেদন কৰিব খোজে, অতি কম খৰচতে বা দেৱী মাৰ ওচৰত আহি এবাৰ ইয়াত পূজা আগবঢ়াব পাৰে। এই কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি গম পাব গোটেইখিনি কথা। একেবাৰে ন্যূনতম দৰত তেওঁলোকে ইয়াত পূজাভাগ কৰাই দিয়ে। আৰু ন্যূনতম বুলি কথাটো নহয় এনেকুৱা যে মন্দিৰ ভাগত আহি কিবা এটা পায়, কিবা এটা ঐশ্বৰিক শক্তিয়ে আপোনাক গ্ৰাস কৰে, যাৰ কাৰণে আপুনি নিজে নিজে ইয়াত এবাৰ আহিলে আহি থকাৰ এটা মন হয় বা ইচ্ছা হয়। সন্মুখত তেওঁলোকৰ দীপান্বিতাৰ নিশা যি আড়ম্বৰপূৰ্ণভাৱে কালী পূজা হ'ব, ইতিমধ্যে মই আগতেই দেখুৱালোঁ। মন্দিৰত ৰং ৰইচ দি বা বিভিন্ন ধৰণে কাৰুকাৰ্য কিছুমান চলি আছে। মন্দিৰ ভাগ বছৰত এনেকৈ এটা দিনত কালী পূজাৰ বাৰ্ষিক পূজাৰ আগে আগে মন্দিৰটো অলপমান তেওঁলোকে কৰ্তৃপক্ষই অলপ চাফ চাফাই কৰি লয় বা ৰং চং দি নৱীকৰণ কৰি লয়। আৰু এইবাৰৰ 20 অক্টোবৰত হ'বলগীয়া দীপান্বিতাৰ যি কালী পূজা, আপোনালোকে নিশ্চিতভাৱে যিসকল ভক্তই আহিম বুলি বিচাৰে আহিব পাৰে। আপোনালোকে মনৰ পিছ লৈ আহক, আমাৰ মন্দিৰটোত পদাৰ্পণ কৰক, আপোনালোকে নিজেই গম পাব এই মন্দিৰৰ শক্তি কেনেকুৱা। গতিকে আজি এইখিনি বাৰ্তা আপোনালোকক অৱগত কৰাবলৈ এই মন্দিৰটোত আমি উপস্থিত হৈছিলোঁ। আৰু বিভিন্ন সময়ত আমি ইয়াত উপস্থিত হওঁ, বিভিন্ন ধৰণে পাঠ পূজা কৰিবলৈ আহোঁ বা এটা সময়ত ময়ে ইয়াত এই মন্দিৰ ভাগত বিভিন্ন সময়ত বিভিন্ন পাঠ পূজাও কৰি দিছিলোঁ। বিভিন্ন ভক্তই যেতিয়া পূজা কৰিব বিচাৰে মোৰ দ্বাৰাই কৰাইছিলে বা বিভিন্ন পূজাৰী ইয়াত আহে, সেই পূজাৰীসকলৰ দ্বাৰা পূজাখিনি কৰায়। এবাৰ আপোনালোকেও যদি কিবা মনৰ ইচ্ছা আছে, এনেকুৱা কোনো বাধ্যবাধকতা নাই যে আপোনালোকে আহিবই লাগিব। যিসকলে সনাতন সংস্কৃতিক বিশ্বাস কৰে, সনাতন ধৰ্মক বিশ্বাস কৰে, তেওঁলোকে নিশ্চিতভাৱে দেৱী মাৰ ওচৰত আহক আৰু নিজেই নিজৰ ফলাফল নিজে পাবলৈ সক্ষম হ'ব। এইখিনি বাৰ্তা দিবলৈ এই মন্দিৰ ভাগত আহিছিলোঁ। আগন্তুক দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জনালোঁ। নমস্কাৰ।